ইউপিপিএলৰ কি অৱস্থা হ'ব কি অৱস্থা নহ'ব ইয়াৰ মানে ভৱিষ্যতবাণী দিয়াৰ মই তেনেকুৱা ধৰণৰ ব্যক্তি নহয়। তেওঁলোকে জানিব তেখেতসকলৰ দলৰ অৱস্থা, তেওঁলোকৰ দলৰ আভ্যন্তৰীণ শক্তি, কাৰ লগত কি বুজা পৰা কৰিছে, কি ৰণকৌশল যুগুত কৰিছে, সেইটো তেওঁলোকেহে ক'ব। এতিয়া মোৰ যিটো দলৰ শক্তি, দলৰ যিটো আমাৰ পলিচি ষ্ট্ৰেটেজি, এইটো যদি ক'ব যাওঁ যে ইয়াত 15টা যিহেতু আমাৰ MLA সমষ্টি আছে, 15টাৰ ভিতৰত যদি আজি আমি NDAৰ লগত জড়িত হৈ খেলিব লগা হোৱাৰ কাৰণে NDAৰ পাৰ্টনাৰ তেখেতসকলক দুটামান যদিও এৰি দিয়া হয়, দুটামান যদি এৰি দিলে আমাৰ হাতত 15টাৰ পৰা মানে আকৌ 13টা থাকি যাব। এই 13টাটো আমি জিকি যাম, 13টাটো আমি খেলিম, আৰু যিমান কেইটা আমি খেলিম তাতে 100% আমি জিকিম। ইয়াত একো 1%ও সন্দেহ নাই। মই আনৰ কথা ক'ব নাযাওঁ। আজি আমি এই হাবিবুল গাঁৱৰ এটা ৰাস্তা আধাৰশিলা স্থাপন কৰাৰ কাৰণে আহিছিলোঁ। আমাৰ সন্মানীয় এই সমষ্টিৰ মহোদয় ৰবিৰাম নাজিৰ ছাৰে আছে। তো এই আমি ৰাস্তা আধাৰশিলা স্থাপন কৰাটো দেখি পেলাই এই অঞ্চলৰ কিছুমান ইউপিপিএল দলৰ কিছুমান মেম্বাৰসকলে বা কিবা কিবি পদবীত থকা মানুহসকলে নিজাববীয়া আমাক আহিব বুলি শুনি পেলাই নিজাববীয়া আহিছে। আহি পেলাই আমাক কৈছে যে আমি আগত ইউপিপিএল দলত আছিলোঁ, গতিকে এতিয়া BPF দলে চৰকাৰ চলাই আছে, এতিয়া BPF দলে উন্নয়নৰ কাম কৰি আছে, BPF দলে গৰীব দুখীয়াবিলাকৰ ভাল কাম কৰি আছে। গতিকে আমি আপোনালোকে যদি আপোনালোকৰ দলত যদি আঁকোৱালি লয়, তেনেহ'লে আমি আপোনালোকৰ দলত যোগদান কৰিব বিচাৰিছোঁ। কোৱাৰ লগে লগেতো আমিতো সুখী হৈ গৈছোঁ যে বেলেগ দলৰ পৰা যদি আমাৰ দলত যোগদান কৰিব আহে, আমি মানে ৱেলকাম জনামে, আমি আদৰি ল'মে, আঁকোৱালি ল'মে। গতিকে আজি হঠাৎকৈ একত্ৰিত হৈ আজি আমাৰ দলত আহিছে। আমি আজি একত্ৰিত আমাৰ BPF দলত যোগদান কৰিছোঁ, আঁকোৱালি লৈছোঁ। আজিৰ পৰা একত্ৰিত আমাৰ দলৰ BPF দলৰ হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।